গতি আজি কিন্তু ৰাখি পিন্ধাই দিছ আকৌ মোৰ লগত আজি কাজিয়া নকৰিবি আকৌ দেই নকওঁ জানা তইহে কাজিয়া কৰি থকা মোৰ লগত মই নিজে নিজে কাজিয়া কৰোঁ নেকি হ'ব আজি আৰু এই বাই ভনী ককাই ভাই কি বুলি কয় ভাই বাই বন্ধনত আৰু ৰাখিটো বন্ধাইছ ৰাখি বন্ধন তই এতিয়া মোক গিফ্ট দিব লাগিব মই আকৌ ৰাখি এনে পিন্ধা নাই আকৌ গিফ্ট পাই নহয় কি গিফ্ট আনিছ মোৰ কাৰণে তোক মই গিফ্ট দিব লাগিব নি মই যে একোৱে নানিলোঁ দিব লাগিব আকৌ তই জমনি কৰিছ দেই হ'ব দিম ৰ আজি ৰাখি বন্ধনৰ দিনা কালে বৰ মনত পৰিছে যোৱা বছৰলৈকে মই ৰাখি পিন্ধাই আছিলোঁ এতিয়া যে ইয়াত আহি আছোঁহি মনে মনে চবেই চাগে বিচাৰি ফুৰিছে নিজকে কিবা দুখী যেন লাগিছে প্ৰত্যেক বছৰে মই ৰাখি পিন্ধাওঁ কাকাক যোৱা বছৰ কাকাই এইটো গান গাইছিলে মোৰ কাৰণে ফুলো কা তাৰো কা সবকা कहना है 1000 में मेरी बहना है सारी उम्र हमें संग रहना है फूलों का तारों का सबका कहना है কি হ'ল আকৌ কান্দিছা যে মনটো ভাল লগা নাই ৰৈ ছোৱালীজনী অহাৰ পৰা আজিহে কান্দা দেখিছোঁ পাই চকু পানী কি হৈছে বাৰু আজি ৰাখি বন্ধন যে কাকালৈ বৰ মনত পৰিছে প্ৰত্যেক বছৰে মই কাকাক ৰাখি পিন্ধাই থাকোঁ এইবুলি চাগে কাকাৰে দুখ কৰিছে চাগে হয়তো আজি ৰাখি বন্ধন আকৌ মোৰো দুখ লাগি গ'ল পাই মোৰো কাকাক সেই ৰাখি পিন্ধা নহ'লে এইবুলি তোমাৰ আকৌ কথাই বেলেগ তোমাৰ আকৌ সেই কোনেও গমেই নাপায় তুমি যে ইয়াত আছাহি বুলি সেইটো বৰ দুখৰ কথা আকৌ পাই সেইটোৱে মই যে ইয়াত আহি আছোঁ কোনেও গম নাপায় যে সেইটোৱে বেছি দুখ লাগিছে আৰু কোৱা হৈছিলে দৌতিয়ে বোলে আমাৰ বোলে মোক মৰিলোঁ বুলি এৰি দিছে বোলে বেলেগৰ লগত বিয়া হোৱাৰ কাৰণে দৌতি বোলে বহুত দুখ মই ভাবিছিলোঁ কেইদিনমান এনেকৈ থাকিলে বোলো ঘৰত গ্ৰহণ কৰিব নেকি এতিয়া বোলে মোক বোলে ঘৰত মৰিলোঁ বুলি এৰি দিছে বুলি কোৱা শুনিছোঁ হয় নেকি কোনে কৈছে তোমাক মোক ফোন কৰিছে নহয় লগৰ এজনীয়ে আমাক মানে সেই গাঁৱৰে মোৰ লগৰ এজনী আছে আমাৰ ঘৰৰ ওচৰত তাই মোক ফোন কৰি খবৰবোৰ দি থাকে মানে প্ৰথমতে হেনো খুব বিচাৰ খুচাৰ কৰিলে হেনো তাৰপিছত নাপোৱাৰ কাৰণে হেনো মোক হেনো মৰিলোঁ বুলি এৰি দিছে মোৰ ফটোখনত হেনো এনেকৈ মালাডাল পিন্ধাই দিছে বোলে এইটোতো বহুত ডাঙৰ কাম কৰিছে নহয় ছোৱালীজনীৰ জীৱন্ত অৱস্থাত এইটো কাম কৰিব লাগে নে হৰি বিষ্ণু আৰু দেই এইবোৰ এনেকুৱাবোৰ কাম কৰিব নাপায় ভাল পোৱা ল'ৰাজনৰ লগত যেনিবা বিয়া হ'লে কিনো ডাঙৰ কথাটো হ'ল কিনো পৃথিৱীত নোহোৱা ঘটনাটো ঘটিলে বাৰু এইবোৰ কাম কৰিবলৈ এনেকুৱাই কৰিছে আৰু উপায় নাই সনম তেৰি কসমৰ নিচিনা কৰি দিছে মোক বৰ দুখ লাগে সেইখন চিনেমা চাই কান্দিছিলোঁ কিন্তু ভবা নাছিলোঁ মোৰ লগতো তেনেকুৱাই হ'ব বুলি এদিন তুমি ইমান দুখ পাইছা মোৰে বেয়া লাগি গৈছে পাই এটা কাম নহ'লে কাকাক ফোন এটা কৰি কৈ দিয়া তুমি ইয়াতে আছোঁ বুলি যি হ'ল আৰু বুলি গ্ৰহণ কৰি লওঁ নহ'লে বুলি মই বৰ দুখ পাইছোঁ আজি বুলি ৰাখি বন্ধনৰ দিনাখন বুলি তোক বুলি মিছ কৰিছোঁ বুলি চবেই বুলি ৰাখি পিন্ধাইছে মইহে বুলি সেইটো বুলি ৰাখি পিন্ধাব নোৱাৰিলোঁ বুলি হেৰি কৈ দিয়া ফোন কৰি নাই সেইটো ভুল নকৰোঁ মই জানো যেতিয়াই মই খবৰ দিম তেতিয়াই মোক বেডেঙৰ পৰা আঁতৰাই লৈ যাব বেডেঙক মাৰিব আমাৰ ঘৰৰ মানুহবোৰ বহুত এক কিচিমৰ মানে খং উঠি থাকে বেডেঙকে উৰাই ঘূৰাই পিটি দিব মানে মই সেইকাৰণে মানে এইটো কাম কৰা নাই আজিলৈকে নালাগে দেই তেতিয়াহ'লে ক'বলৈ কেনেকৈ মানুহ হ'ব তোমালোকৰ মানুহবোৰ আমাৰ লগ আমি মাৰিবলৈ নিদিওঁ দেই বেডেঙক মাৰিবলৈ নিদিওঁ হ'লে মোক ককাইদেৱে থ'ব আকৌ ককাইদেউ এতিয়ালৈকে গম নাপায় পিছে এই বেডেঙহঁত ইয়াত আছেহি বুলি গোটেইখন বিচাৰ খুচাৰ কৰি আছে যদিহে কেনেবাকৈ গম পায় মোকো বেয়া পাব পাই ককাই সেইটোৱে কিমান দিনো ইয়াত থাকিম আপোনাকো দিগদাৰ দিবলৈ আমাৰ ভাল নালাগে কিন্তু উপায় নাই বেডেঙে পইচা গোটাই আছে ভাড়া ঘৰ ল'বৰ কাৰণে কিন্তু এতিয়ালৈকে সিমানকেইটা পইচা জমা হোৱা নাই যে আমি এবাৰ যাবগৈ পাৰোঁ হ'ব এইকেইদিন থাকা একো নহয় মই খেদিছোঁ নেকি তোমালোকক মই কিবা কৈছোঁ জানো কোৱাচোন থাকা যেতিয়ালৈকে মন যায় নিজৰ ঘৰ বুলি থাকা পৰিস্থিতি যেতিয়া ঠাণ্ডা পৰিব যেতিয়া চবেই তোমালোকক গ্ৰহণ কৰিব তেতিয়া গুচি যাবা একো কথা নাই নহয় এইবিলাক সেইটোৱে ভগৱানক সদায় প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে আমাক ঘৰৰ মানুহখিনিয়ে গ্ৰহণ কৰে আমাৰ দুখবোৰ বুজি পায় বেডেং আৰু মই বহুত কষ্টত এতিয়া দুপইচা মানে ঘটি পেলাই হেৰি কৰিছোঁ গোটাইছোঁ মানে বহুত কষ্ট হৈছে বুজি পাইছোঁ কাহানিও কাম নকৰাতে এতিয়া এনেই বৰ বিকিছে কেনে বেডেঙৰ কথা কৈছোঁ আগতে সকলে যিখন আমত খাই মাকে একদম পানী গিলাচটো আনি দিব লাগে তাক এতিয়া আহি তোমাৰ কাৰণে ইমানখিনি কষ্ট কৰিছে মই বুজি পাইছোঁ নহয় তুমি চিন্তা নকৰিবা এদিন নহয় এদিন সকলো ভাল হৈ যাব আন্ধাৰ হ'লে পোহৰ হ'বই এতিয়া ভয় নাখাবা আন্ধাৰলৈ সেইটোৱে ভাবিছোঁ আৰু পেহী আপুনি আমাক এনেকুৱা দিনত বহুত সহায় কৰিছে আপোনাক কি বুলি ধন্যবাদ দিম হ'বচোন কন্দা কটাখন নকৰিবা চকু পানী মুচা এদিন ভাল হ'ব অহা বছৰতে তুমি ককাইদেউক এই ৰাখি পিন্ধাব পাৰিবা মই কৈছোঁ ভনীজনী কেনেকৈনো ক'ত আছেগৈ বৰ দুখৰ বিষয় আজি ৰাখি বন্ধন আছিলে বৰ মনত পৰিছে তাইলৈ এই ৰাক্ষসটোৱে পলুৱাই নিলে আকৌ এইটো বেডেং বোলাটোৱে ক'ৰবাত ক'তনো গ'ল নাজানো আৰু ইমান বিচাৰি পোৱা নাই যে আছেই নে নাই নে এইটো গম নাপাওঁ দৌতিয়েতো খঙতে তাইৰ ফটোত মালা লগাই দিলে এইটো বৰ বেয়া কাম কৰিলে দৌতিয়ে মই মালাডাল আঁতৰাবলৈ যাওঁতে মুখে চৰ দিলে মই সেইকাৰণে একোৱে নোকোৱা হ'লোঁ আৰু
সৰুতে এডোখৰ ঠাইতে আমি উমলিছিলোঁ। আমি গাঁৱৰ গোটেই ল'ৰাখিনি ছোৱালীখিনি মিলি ইয়াতে উমলিছিলোঁ। ভণ্টিও ইয়াত আহিছিলে আগতে। এতিয়া আৰু তাই নাই, আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে। তাইনো ইমান মনত নপৰাকৈ আছেনে আমালৈ? যোৱাবেলি মই তাইৰ কাৰণে ৰাখী বন্ধন দিনা এটা গান গাইছিলোঁ। ফুলো কা তাৰো কা সবকা कहना है, 1000 में मेरी बहना है, सारी उम्र हमें संग रहना है, फूलों का तारों का सबका कहना है। ভনী তই য'তে আছ ভালে থাক, কুশলে থাক আৰু সুখী হৈ থাক। তই কেতিয়াও দুখী হৈ থকাটো মই নিবিচাৰোঁ। তই সদায় সুখতেই থাক, যাৰ লগত সুখ অনুভৱ কৰিছ তাৰ লগতে থাক, খালি তই সদায় ভালে থাকিবি। আৰু আজি ৰাখী বন্ধনৰ দিনা তোলৈ বৰকৈ মনত পৰিছেও ভনী। মই তোক বহুত মৰম কৰিছিলোঁ। তই এনেকৈ গুচি যাব নালাগিছিলে আমাক এৰি। আমাৰ কথা নাভাবি, আমাৰ সন্মানৰ কথা নাভাবি তই এনেকৈ পলাই যাবি বুলি আমি সপোনতো ভবা নাছিলোঁ। আপুনি ইয়াত আছেহি? আপোনাক গোটেই বিচাৰি বিচাৰি মই পোৱা নাই। তুমি ইয়ালৈ গুচি আহিলা যে? মই অকণমান হাৱা খাবলৈ আহিলোঁ। জানো নহয় আপুনি হাৱা খাবলৈ আহিছে নে আপুনি কিবা মনৰ দুখত আহিছে। কিবা দুখ লাগিলে আপুনি ইয়ালৈকে আহে, মই জানো নহয়। তুমি বুজি পালাগে পিছে। আজি ৰাখী বন্ধন যে, তুমি তোমাৰ ককাইদেউক আজি ৰাখী পিন্ধাওঁতে মোৰ বৰ দুখ লাগিলে। মোৰ ভনীজনী আজি নাই, ক'তনো আছে কিনো আছে একোৱেই খবৰ নাপাওঁ। বৰ দুখ লাগিছে মোৰ। তাকে ইমান মৰম কৰাৰ পিছতো, ইমান ভালকৈ পঢ়োৱা মেলাৰ পিছতো তাই যে এইটো কাম কৰিব আমি ভুলতো ভবা নাছিলোঁ। তুমি মিছাতেই চিন্তা কৰি নাথাকিবা তাইৰ কাৰণে। তাই তোমালোকৰ সন্মানৰ খাতিৰত কিবা চিন্তা কৰিলেনে, নে নিজৰ জীৱনটোৰ কথা চিন্তা কৰিলে? আৰু এতিয়া আত্মগোপন কৰি আছে তাই। ক'ত আছে কি কথা একোৱেই গম নাপাওঁ আমি। আজি ৰাখী বন্ধনৰ দিনাও তাই অকণো বেয়া লগা নাই। তুমি ইয়াত দুখ কৰিছা, মোৰেই বেয়া লাগিছে। তুমি তেনেকৈ নকবাচোন। আজি মোৰ তাইলৈ বৰকৈ মনত পৰিছে। তাই ভালে আছেনে, কুশলে আছেনে তাকে ভাবি আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাই য'তে আছে ভালে থাকক। তুমি তেনেকৈ নকবা। কিয় নকম? তাইৰ কাৰণে গোটেই ঘৰখনত শান্তি নোহোৱা অৱস্থা হৈছে। মা দেউতাহঁতেও তাইৰ কাৰণে চিন্তা কৰি কৰি মৰিছে প্ৰত্যেক দিনাই। ক'ত আছে কি কথা আত্মগোপন কৰি আছে তাই। ফোন এটাতো কৰিব পাৰে। তাই সেইটোহে আপোন হ'লগৈ এতিয়া। দুদিনীয়া চিনাকি ল'ৰাটো ঘৰখনৰ কাৰণে অকণো চিন্তা নকৰা হ'ল। ককাইকে আজি ৰাখী বন্ধনৰ দিনা যে ইমান দুখ কৰিছে তাই বুজি পাইছে নে নাই পিছে? নকবাচোন, এনেকৈ নকবা। মোক মাথাটো গৰম নকৰিবা। এনেই মন চন বেয়া লাগি আছে মোৰ। তুমি ঘৰলৈ বোলা মুঠতে। সেইজনীৰ কাৰণে চিন্তা কৰি কৰি মৰিব নালাগে। যিজনী ছোৱালীয়ে ঘৰখনৰ কথা অকণো নাভাবে, যিজনী ছোৱালীয়ে ঘৰৰ সেই ৰাখী বন্ধনৰ দিনা ককায়েকলৈ মনত নেপেলায়, সেইদিনাখনো তাই নিজৰ হেৰি নিদিয়ে, ঠিকনা নিদিয়ে, সেইজনীৰ কাৰণে তুমি চিন্তা কৰি মৰিব নালাগে। ব'লা একদম অশান্তি লাগিছে মনটো। একো এটা ভালকৈ নোযোৱা হ'ল ঘৰখনত। এতিয়া পূজা আহি আছে, পূজাটো ফূৰ্তি কৰিব নোৱাৰিম আৰু তাইৰ কথা চিন্তা কৰি থাকোঁতে যাব। তোমাৰ খালি সেইবোৰে আৰু পূজা চোৱা, হেৰি কৰা, আমুক কৰা তামুক কৰা। ছোৱালীজনীক খবৰ ৰাখিছানে? তোমাৰো ভণ্টিৰ নিচিনা নহয় জানো তাই? তাইয়ে যদি একো চিন্তা নকৰে মই চিন্তা কৰি কি লাভ? আৰু মই লোকৰ কাৰণে নিজৰ সংসাৰ ভাঙিব নোৱাৰোঁ। ব'লা তুমি, কথা সিমানেই। ব'লা বন্ধুসকল, আজি খণ্ডটি ইয়াতে সামৰিছোঁ দেই। যদিহে আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে এই চেনেলটি আগলৈ যদিহে চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আৰু আজি খণ্ডটি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই।